জাকাছৰ্দা অনিৰ্দিষ্টকালীন কাৰ্বি আংলং বন্ধৰ আহ্বান কৰাৰ পাছত এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে তথা বন্ধৰ সমৰ্থকে ডিফুত অটো আৰু বোকাজানৰ দেওপানীত এখন ইনোভা গাড়ীত অগ্নিসংযোগ কৰে কাৰ্বি আংলঙৰ বন্ধত উত্তপ্ত পৰিস্থিতি একেদিনাই সংঘটিত দুটাকৈ ঘটনা ডিফুত অটো আৰু দেওপানীত ইনোভা গাড়ীত অগ্নিসংযোগ যোৱা 21 ছেপ্টেম্বৰত বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত দেওপানী অঞ্চলত জাকাছৰ্দাৰ আহ্বান জনোৱা বন্ধত ইনোভা গাড়ীত অগ্নিসংযোগ কৰা ঘটনাই অঞ্চলটোলৈ এক ভয়ংকৰ বাতাবৰণ কঢ়িয়াই আনিছে ঘটনাৰ বিৱৰণী অনুসৰি AS01BA1255 নম্বৰৰ ইনোভা গাড়ী গুৱাহাটীৰ পৰা ডিমাপুৰলৈ গৈ থকা অৱস্থাত হঠাৎ দেওপানী অঞ্চলৰ কেইজনমান যুৱকে গাড়ীখন ৰখাই গাড়ীত থকা 3জন ব্যক্তিক গাড়ীৰ পৰা নমাই উক্ত ইনোভা গাড়ীখনত অগ্নিসংযোগ কৰে পৰৱৰ্তী সময়ত জুই নুমুৱা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু আৰক্ষী উপস্থিত হৈ উক্ত জুই নুমুৱাবলৈ সক্ষম হয় যদিও গাড়ীখন বহু পৰিমাণে অগ্নিদগ্ধ হয় বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে এইখিনিতে ডাঙৰ প্ৰশ্ন হয় যে আৰক্ষীয়ে এস্কৰ্টৰ অবিহনে এখনো গাড়ী পাৰ হৈ যাবলৈ দিয়া নাই কিন্তু এই ইনোভা গাড়ীখন এস্কৰ্ট অবিহনে কেনেকৈ পাৰ হৈ উক্ত স্থান পাইছিল ই এতিয়া ৰহস্যৰ আৱৰ্তন দেওপানীৰ পৰা সুমন দে কাকম